हाय गाइस, वेलकम बैक टू माय यूट्यूब चैनल। आज 2022 চনৰ মাৰ্চ 1 তাৰিখ আৰু আজি হৈছে কি বুলি কয় এইটো শিৱৰাত্ৰি পূজা। আৰু সেইটোৰ কাৰণে গৈছোঁ আজি তেজপুৰত মহাভৈৰৱ মন্দিৰত পূজা কৰিবৰ কাৰণে, শিৱৰাত্ৰি পূজাৰ কাৰণে। জীৱনত প্ৰথমবাৰ দেখা পাম আৰু সকলোকে দেখাম আজি মোৰ ছাবস্ক্ৰাইবাৰসকলক মহাভৈৰৱ মন্দিৰত মই প্ৰথমবাৰৰ বাবে তেজপুৰত গৈছোঁ, অলপমান দেখাম। তো ভিডিঅ'টো চাই থাকিব, সকলোকে ভাল লাগিব। এতিয়া মই আছোঁ আহি পালোঁ বুঢ়াটাউন। এতিয়া বাছত উঠিব লাগে, তো তেজপুৰৰ বাছত ডাইৰেক্ট উঠিবলৈ ভিডিঅ'টো চাই থাকোঁ। সেইটো হৈছে বাছত, এতিয়া বাছত উঠিব লাগিব আৰু সেইটো হৈছে অলপ ভাল এটা চিটত উঠিবি। বাছত ডাইৰেক্ট লগ পাইছোঁ। তো তাৰপিছত মন্দিৰৰ লোকেশ্যনটো বিচাৰিছোঁ যাবৰ কাৰণে ৰাস্তাটো তাতে কওঁ ভিডিঅ'টো একেলগে। আৰু এইটো দেখা পাইছে চিত্ৰলেখা পাৰ্ক এনে আছোঁ ফটো কেনেকৈ বান্ধে। তো গাইছ ইফালে যাব লাগিব এতিয়া, লোকেশ্যনটো পাই গ'লোঁ আমি। এতিয়া যাব লাগে আৰু যাই আছোঁ কিবা যাই আছোঁ এতিয়া। তেজপুৰ টাউন চাব পাৰে। মেইন টাউনটো নহয় বাৰু তেজপুৰৰ, এইবিলাক চুকে কোণে এইটো গলিবিলাক হয় এইটো তেজপুৰৰ টাউনত। ভিৰ চাব পাৰে, কেনেকুৱা ভিৰ। যাই আছোঁ তেজপুৰ টাউনত। সেইটো সেইটো চাব পাৰে। আহি পালোঁ হৈ মানুহবিলাক তামাম আহিছে আজি। বহুত মানুহ দেখোন। জলে বজাৰে দিলেই হ'ল, সেইটো ধুনীয়াকৈ দুটা দিলেই হ'ল। তো গাইছ আহি পালোঁ এতিয়া লোকেশ্যনত চিন্তা দিলে হ'ল। তো বস্তুবিলাক চব লোৱা হৈ গ'ল, এতিয়া পূজা কৰিব যাব লাগে। আৰু গাইছ চাব পাৰে কেনেকুৱা মানুহ। ঐ জোতা যে ক'ত খুলিবি এতিয়া জোতাটো চাব পাৰে। এইটো লোকেশ্যনবিলাক তো এনেকুৱা আৰু হৈ আছে, এনেকুৱাকৈ মানুহবিলাক অহা যোৱা কৰি আছে। আজি ফাৰ্ষ্ট দিন না আজি, চব কিবা এইটো মানুহ তামাম পাৰে। এইবিলাক চাব পাৰে কিবা এইফালে কিনি আছে মানুহবিলাকে বস্তু পায় ন। চাব পাৰে প্ৰথম গেট হয়তো চাব পাৰে। ভিতৰত পূজা দিয়া মুস্কিল আছে। মানে কেনেকুৱা মানে ক'ত বুজি পোৱা নাই চব্জিটো বুজি পেলাইছিল। এইটো আছে মহাভৈৰৱ মন্দিৰ। এইটো চাব পাৰে মানুহৰ লাইন, কেনেকুৱা মানুহ লাইন লাগিছে মানুহ। লেডিজ লাইন। ইমান ভিৰ হৈ আছে। কিবা খোৱা ব্যৱস্থা আছে নেকি?
এইটো হৈছে তেজপুৰত থকা মহাভৈৰৱ মন্দিৰ, যিটো নেকি 52 ৰজাই বনাইছিল। আৰু তাত অলপ হিষ্টৰী আছে, আৰু সেই হিষ্টৰীটো হৈছে 52 যোনটো জীয়ৰী আছিল উষা, মানে পূজা কৰিব আহিছিল, সেই গতিকে মানে মন্দিৰটো বনোৱা হৈছিল মহাভৈৰৱ মন্দিৰটো। এইখিনি অলপ থুলমূলকৈ জানো আৰু 52 ৰজা বনাইছিল বুলি। তাৰপৰা এইটো আগত মানুহ চাব পাৰে, কিমান মানুহ ফাৰ্ষ্ট দিনতে। ওলাব লাগিব ইয়াৰ পৰা, আছিল মন্দিৰটো। বেক কভাৰটো এনচিমেণ্ট পুৰা ৰাস্তাৰ পৰা লাইন ধৰিব লগা হৈছে। চাব পাৰে কিমান মানুহ। এতিয়া পুৰা ৰাস্তাৰ পৰা লাইন ধৰিব লগা হৈছে মানুহ। লাইন ৰাস্তাত কিমান মানুহ জাম হৈ গৈছে। আমিতো বাৰু এতিয়া ওলাই আহিলোঁ, চেনেল মানে জোতা লৈ আছোঁ। হৈ গ'ল আমি পটক সোনকালে আহিছিলোঁ, ইমান ভিৰ। সেইটো আমি বাৰু এটা ওলাওঁ তেজপুৰ টাউন ফালে অলপ যাওঁ। তেজপুৰ টাউন এই কয় টকাৰে এইবিলাক মানুহৰ ভিৰ। এইটো হৈছে বাজাজৰ শ্ব'ৰুম, তেজপুৰত থকা বাজাজ শ্ব'ৰুম। তো গাইছ আমি আহিলোঁ তাৰ পৰা ওলাই কিনে মহাভৈৰৱ মন্দিৰলৈ। এইটো ঘৰৰ তেজপুৰ টাউনত আছোঁ। চিত্ৰলেখা পাৰ্কতে যাম চাগে, মানে অগ্নিগড় পাহাৰত যাম চাগে। তো ভিডিঅ'টো সময়টো কৰি দিছোঁ এইখিনিতে। যদি চাগে ভাল পাইছে লাইক আৰু সাবস্ক্ৰাইব কৰি ধন্যবাদ।